দেখিছোঁ মানে সেই হৰি মন্দিৰৰ পৰা অকণমান যায় তাত বৰদৈচিলা ৱাইন শ্বপৰ অলপ আগত মানে কাষতে এখন থাৰ গাড়ী আহিলে কলা থাৰ গাড়ী আহি পেলাই তাক আগৰ চাকাৰে মাৰিলে মাৰাৰ পিছত প্ৰায় 12-15 ফুটমান জেগা পিছৰ চাকা দি ঠেলি লৈ যায় আছে আৰু পিছৰ চাকা উঠাই দিছোঁ পাত দি মানে গাড়ীখন নৰখিল আৰু গাড়ীখন খুব জোৰে পলাই গ'ল আমাৰ বহুত ল'ৰাই মানে মোবাইল লৈ ট্ৰাই কৰিছিল কিন্তু মোবাইলত কি ফটো আহিলে মই সঠিক ক'ব পৰা নাই আৰু তাৰপিছত গাড়ীখন খুব স্পীডত গ'ল আৰু শুনামতে সন্ধাৰ মাজেৰে গুচি গৈছে কোনটো ফালৰ পৰা আহিছিল গাড়ীখন এইফালৰ পৰা গৈছিল হৰি মন্দিৰৰ ফালৰ পৰা গৈছে যিটো কি তেওঁৰ নামটো মহেশ কলিতা ক'ত ঘৰ তেখেতৰ আমাৰ দীঘলী কদম তল চকত কি কৰে তেওঁ দিন হাজিৰা কৰি খোৱা মানুহ আৰক্ষী প্ৰশাসনৰ বৰ বেছি সময় লগা নাই মানে খবৰটো পোৱাৰ খুব বেছি ধৰক 5 মিনিটৰ ভিতৰত তেওঁলোক যাই পাইছে আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক আমি দোষাৰোপ কৰিব নিবিচাৰোঁ আৰু বিশেষকৈ আমি এইটো ক'ব বিচাৰোঁ যে নলবাৰীত আৰক্ষী প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগে যে গাড়ীৰ যিটো স্পীড যিকোনো গাড়ী নক এই স্পীডটো কণ্ট্ৰলৰ ব্যৱস্থা ল'ব লাগে যাৰ কাৰণে আজি এই ঘটনাটো হ'ব বোলে ইমান ব্যস্ত জেগা সেইখিনি সেই ব্যস্ত জেগাত তেওঁলোকে যিটো স্পীডত গাড়ীখন গৈছে আৰু এনেকুৱাকৈ মাৰিছে মানুহজনক মাৰি মানে গাড়ীৰ তলত সোমাই গৈছে তাৰপিছতো তেওঁলোকে নৰখিলে মানৱতাৰ খাতিৰত হ'লেও ৰখিব লাগিছিল পিছৰটো পিছত আছিল কিন্তু তেওঁলোকে এগেইন পিছৰ চাকাটো তেওঁৰ প্ৰায় বুকৰ ওপৰত দি উঠাই লৈ গুচি গৈছে তাৰমানে বেলেগ একো হোৱা নাই মানে কি হ'ল মানে এই পানী বটল এটা ল'ব গৈছিল মানে পানী বটল এটা লৈ পেলাই মানে কি হ'ল তেখেতৰ পৰা বলচা পাইছিল নেকি কামৰ পৰা আহি পেলাই তেখেতে মানে হাজিৰা কৰে মানে হাজিৰা কৰিলে মানে তেখেতৰ ঘৰ হ'ল দীঘলী আৰু মোৰ ঘৰ হ'ল কৈলাত কৈলাত দীঘলী আমাৰ ওচৰত পৰে যি নহওক গতিকে মানে এতিয়া তেখেতৰ চিনাকি বা তেখেতৰ লগত একেলগে ময়ো হাজিৰা কামলা কৰোঁ গতিকে এতিয়া চিনাকি যিহেতুকে মানে তেখেতে এতিয়া মানে কি মই দেখা নাপালোঁ মানে কি তেখেতে বোধহয় ৰাস্তা পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পিছত মানে কি হ'ল বোধহয় এখন কিবা গাড়ী বেয়া ক'লা গাড়ীখনৰ নামটো নাজানো বাৰু গতিকে গাড়ীখন গাড়ী মানে স্পীডে আহিছে মানে ৰাস্তা খোলা আছেতো খোলা থাকিলে মানে কি ৰাস্তাটো একদম পূৰা খোলা মঞ্চত আহি আছে আহি পেলাই মানে তেখেতক মানে খুন্দা মাৰিছে আৰু তেখেতৰ নামটো হ'ল মহেশ কলিতা নেকি মই জানোৱে নাই মহেশ বুলি মাতোঁ তেখেতৰ এটা মহেশ কলিতা বুলি জানো বা যি নহওক গতিকে তেখেতক মানে গাড়ীখনে মানে খুন্দাই পেলাই মানে কি একদম ডাফনাই দি মানে গাড়ী একদম চাকা উঠাই পেলাই মানে গাড়ীখন মানে গুচি যায় মানে ধৰ বুলি ধৰি পেলাই আমি ঈশ্বৰৰ সন্মুখত মানে ধৰ বুলি কৈ পেলাই আমাৰ জানকৰ গতিবিলাক আছে কোনটো ফালৰ পৰা আহিছিল গাড়ীখন আমাৰ কি বুলি কয় আমাৰ এইফালে পশ্চিম ফালৰ পৰা আহিছে হৰিমন্দিৰ চাইডৰ পৰাই হৰি মন্দিৰৰ ফালৰ পৰা আহিছিল হৰিমন্দিৰৰ ফালৰ পৰা আহিছিল তীব্ৰ বেগত আহিছিল মানে কি একদম পূৰা স্পীডত আহিছিল আহি পেলাই মানে কি হ'ল তেখেতে মানে কি মানে একবাৰ খুন্দা মাৰি দিলে মাৰি দি পেলাই মানে কি হ'ল এফালে খুন্দা মৰাৰ পিছত মানে কি আকৌ মানে মানুহটো বাগৰি পৰাৰ পিছত মানে কি হ'ল মানে পিছৰ চাকা একদম আগৰ চাকা দি খুন্দাই পেলাই আৰু পিছৰ চাকা দি মানে কি উঠাই লৈ গুচি গুচি গ'ল যোৱাৰ পিছত মানে ধৰ বুলি গোটেইবিলাক ৰাইজ আছে গোটেইবিলাক খেদি গ'লোঁ যাই পেলাই মানে কি হ'ল মানে বাইক লৈ পেলাই বহুতে মানে চেষ্টা কৰি ধৰিব আৰু নাম্বাৰটো লৈছোঁ বাৰু একজনে ক'লা আমাৰ জানবৰেই হওক যি নহওক গাড়ীখনৰ কিবা নম্বৰ পোৱা গৈছে গাড়ীৰ নাম্বাৰটো এনেই পোৱা গ'ল গাড়ীৰ নাম্বাৰটো কওকচোন তাৰমানে গাড়ীৰ নাম্বাৰটো এনেই মানে কোৱা মতে মানে মই জানিলোঁ যে মানে 839 আচ্ছা গতিকে তাৰপিছত মানে কি মানে মানুহবিলাকে মোক ক'লে চিনাকি নাই যিমান দিন হওক তাৰপিছত মোক ক'লে বোলে তুমি লৈ যোৱা তাৰপিছত ততাতৈয়াকৈ হস্পিটেলত অনা হ'ল তাৰপিছত মানে কি হ'ল ই ৰিক্সাখন মাতি পেলাই মানে মই বোলো মানুহ কোনোবা যাব নেকি বোলে কাৰো নাযায় এতিয়া বৰ্তমান মই চাই থাকিব নোৱাৰোঁ না গতিকে মই লৈ আহিলোঁ তেখেতক গতিকে যিহেতুকে এতিয়া পইলা বা দীঘলী হওক গোটেই একে মানুহ না হাজিৰা কামলা কৰে এতিয়া মানে এতিয়া তেখেতক এতিয়া লেখা কৰিছে আমাৰ গুৱাহাটী হেৰি আমাৰ কি বুলি কয় এইটো নলবাৰী মেডিকেল আচ্ছা মেডিকেল কলেজলৈ মেডিকেল কলেজলৈ লেখা কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত